নমস্কাৰ পৰেশ অসম আনকাট এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া হেনো প্ৰবাসী চৰকাৰ গঠন কৰিব পৰেশ বৰুৱা আৰু আন উগ্ৰপন্থী সংগঠনে মিলি পৰেশ অসমৰ হৈতে আমি টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিলো আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই বহুকেইটা প্ৰশ্ন তেওঁৰ সন্মুখত উত্থাপন কৰিছিল পেঙেৰি ঘটনাৰ পাছত যেহেতু অধিক স্পৰ্শকাতৰ হৈ পৰিছে এই বিষয়সমূহ আৰু সেই বিষয়সমূহ সন্দৰ্ভতে নিউজ 18 এক্সক্লুসিভলি পৰেশ অসমৰ পৰা জানিবলৈ চেষ্টা কৰিছিল 8টা প্ৰশ্ন আমি তেওঁ শুনিছিল প্ৰথম প্ৰশ্নটো আছিল যে বৰ্তমান আপোনালোকে কেনে ধৰণে পদক্ষেপ গ্ৰহণ কৰিব বা কি কৰিবলৈ বিচাৰিছে আপোনালোকৰ মূল উদ্দেশ্য কি প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছিল পৰেশ অসমে আমি আগবঢ়াইছো কেইটামান বিশেষ প্ৰতিবেদন এই সন্দৰ্ভত শেহতীয়াকৈ যেটো ঘটনা উজনি অসমৰ তিনচুকীয়া পেঙেৰিত সংঘটিত হৈ গ'ল এম্বুছৰ ঘটনা আপোনালোকে ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰিছে আসলে বহুতে এই মুহূৰ্তত নিৰাপত্তা বিশেষজ্ঞসকলে ক'ব বিচাৰে যে শক্তি প্ৰদৰ্শনৰ বাবে আপোনালোকে এই ঘটনাটো কৰিছে আৰু চীনৰ প্ৰত্যক্ষ নহলেও পৰোক্ষ হেঁচাত আপোনালোকে এই ঘটনাটো সংঘটিত কৰিছে বুলি বহুতে ক'ব বিচাৰে তুমি থাকতে আমি ক'বলৈ বিচাৰিছো যিসকলে এই বিষয়টোৰ ওপৰত আমাৰ 19 তাৰিখৰ যিটো সামৰিক অভিযান অভিযানটোৰ পিছত বহুতে বহু ধৰণৰ মন্তব্য কৰাটো স্বাভাৱিক আৰু যিসকলে মন্তব্য কৰিছে আলফাবেটৰ আজিলৈকে ভাল অধ্যয়ন নকৰাকৈ এই মন্তব্য ত্যাগ কৰিছে আৰু কৰাৰ কাৰণে হয়তো তেখেতসকলে এনেই চালেৰে কোবাই নিজৰ মেধাবৃত্তিটো শ্ব' কৰিবৰ কাৰণে তেখেতসকলে এই ধৰণৰ কমেণ্টবিলাক দি আছে বা এইবিলাক নীতি আছে প্ৰকৃততে এই কথাটো নহয় আমাৰ শক্তি প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজনেই নাইতো স্বাধীনতা শক্তি প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নাপায় সহজ সংগ্ৰাম যেতিয়ালৈকে অসম স্বাধীন নহয় সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব ইয়াত শক্তি প্ৰদৰ্শন কৰা নকৰা প্ৰয়োজন বা এই বিষয় আহি নপৰে সেইকাৰণে তেখেতসকলে ভুল ধৰণে ব্যাখ্যা মানে জনগণৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছে তেওঁ মাত্ৰ নিজৰ মেধাবৃত্তিটো শ্ব' কৰিবলৈ বিচাৰিছে পৰেশ বৰাই স্পষ্ট ৰূপত কৈছে যে শক্তি প্ৰদৰ্শনৰ কোনো প্ৰয়োজনেই নাই তেওঁলোকৰ শক্তি আছে আৰু পেঙেৰিৰ এই এম্বুছৰ ঘটনাটো UNLFW কৰকমে একেদৰে বা একগোট হৈ পেলাই সংঘটিত কৰিছিল কিন্তু কেনে ধৰণে একগোট হ'ল বা একত্ৰিত হ'ল UNLFW আৰু কৰকম সেই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই প্ৰশ্ন উত্থাপন কৰিছিল উত্তৰত কি ক'লে শুনো আহক দ্বিতীয়টো কথা প্ৰথমবাৰৰ বাবে UNLFW আৰু কৰকম মণিপুৰ যি 5টা সংগঠনৰ উমৈহতীয়া মঞ্চ দুইটা উমৈহতীয়া মঞ্চ একগোট হৈছে আৰু এম্বুছটো সংগঠিত কৰিছে আৰু অনাগত দিনত এনে ধৰণৰ এম্বুছ বা আক্ৰমণ চলিব এতিয়া কথাটো হ'ল UNLFW আৰু কৰকমৰ মাজৰ বুজাবুজিটো কেনে ধৰণৰ নহয় আমি বিদ্যাই আগবাঢ়ি আছো মানে প্ৰতিদিন মধুৰ সম্পৰ্ক কিছু আমি আমাৰ ৱেষ্ট অঞ্চলৰ যিসকল স্বাধীনতাকৰ্মী সংগঠন সকলোৰে মাজত আমাৰ সমন্বয় কৰিবৰ কাৰণে প্ৰতিদিন আমি চেষ্টা কৰি আছো ইয়াৰ ফলো পাইছো আৰু এই কথাটো সকলোৱে উপলব্ধি কৰিছে যে ভাৰতীয় উপনিবেশ শাসক গোষ্ঠী বিভিন্ন স্থলেৰে বলে কৌশলে আমাৰ যিটো ৱেষ্ট অঞ্চলৰ যিটো ঐতিহ্যবাদী যিটো ভাতৃত্ববোধ তাতো কেতিয়াবা মানে চিনি থানবান কৰিছে এই থানবান কৰাৰ পৰিপ্ৰেক্ষিতত কোন পক্ষ লাভৱান হৈছে কোন ৱেষ্ট অঞ্চলত থকা কি কয় স্বাধীনতাকামী সংগঠন লাভৱান হৈছে না আমাৰ জনগণ লাভৱান হৈছে না ভাৰতীয় উপনিবেশ শাসক গোষ্ঠী লাভৱান হৈছে এই মুহূৰ্তত লাহে লাহে কিন্তু এই ৱেষ্ট অঞ্চলৰ যিসকল স্বাধীনতা সংগ্ৰামী সংগঠনবিলাকৰ লগতে নেতা বা সদস্যসকলে উপলব্ধি কৰিবলৈ ধৰিছে যে আমাৰ ঐক্য অবিহনে আমি ভাৰতীয়সকলৰ ওচৰত ভাৰতীয় উপনিবেশ শাসক গোষ্ঠীৰ ওচৰত চিৰকালেই দাসত্ব হৈ থাকিব এই কথাটো উপলব্ধি কৰিছে আৰু উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিততে আমিও চেষ্টা কৰিছোঁ আজি চেষ্টা কৰিছোঁ যে আমি সকলো মানে বুজি পাইছোঁ তো আপোনালোকে জানে যে
হায়াৰ ছেকেণ্ডেৰী বিশেষকৈ উচ্চ মাধ্যমিক বিদ্যালয়বিলাকৰ পাঠ্যক্ৰম এটা আছে যে উই আৰ নট এফ্ৰেড টু ডাই ইফ উই কেন অল দ্য ৰিভলিউচনাৰী ব্ৰাদাৰ্ছ ৱেষ্টাৰ্ণ ৰিজনছ ব্ৰাদাৰ্ছ বি টুগেডাৰ এই কথাটো উপলব্ধি কৰিছে। আৰু আমি যিটো যোৱা 19 তাৰিখে যিটো সামৰিক যৌথভাৱে সামৰিক অভিযান চলালোঁ তাৰে এইটো আমি জনগণৰ ওচৰলৈ আৰু আমাৰ বিভিন্ন যিসকলৰ সংকীৰ্ণতাবাদ বুলি আজি অসমতে হওক বিভিন্ন ধৰণে নেৰো নেশ্যনেলিজম প্ৰেক্টিছ কৰিবলৈ বিচাৰিছে। আমাৰ বৰ অসমৰ বিভিন্ন বাৰবৰণীয়া জাতি জনগোষ্ঠীৰ মাজতে বিভেদ সৃষ্টি কৰিছে বিভিন্ন আন্দোলনৰ নামত, বিভিন্ন ছেপাৰেশ্যনৰ নামত। এই এটা মেছেজ দিব বিচাৰিছোঁ। আমি এই ধৰণে ক্ষুদ্ৰ হৈ থাকিলে যে আমাৰ কি অৱস্থা হ'ব অসমৰ নহয় গোটেই সমগ্ৰ ৱেষ্ট অঞ্চলৰ যিসকল আমাৰ জাতি জনগোষ্ঠী আছে, আমাৰ যিটো ককাইভাই আছে, যিসকলে ভাৰতীয় উজনি শাসক গোষ্ঠীৰ দ্বাৰা নিপীড়িত হৈ আছে বছৰ ডিকেড এইসকলৰ কাৰণে এটা উপযুক্ত এটা নিদৰ্শন হ'ব বুলি আমি এই পদক্ষেপটো লৈছোঁ। আৰু তাৰ ভিত্তিতেও UNFW জন্ম হৈছে আৰু এই ভিত্তিৰ পৰা ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ। সেইটো কাইলৈ নহ'লে পৰহিলৈ আমাৰ এটা সম্পূৰ্ণ এটা কংক্ৰিট ফৰ্মত এই সংগঠনটো UNFW বহিঃপ্ৰকাশ ঘটিব বিভিন্ন কাম কাজত। এইটো আমি আশা কৰিছোঁ। আমি ঐক্যবদ্ধ হৈছোঁ, আমি মৰিবলৈ ভয় নকৰোঁ। এয়া পৰেশ অসমৰ ভাষ্য। স্পষ্ট ৰূপত এইখিনি কথা তেওঁ উল্লেখ কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত। কিন্তু দেশান্তৰিত চৰকাৰ গভৰ্ণমেণ্ট ইন এক্সাইল এই সন্দৰ্ভতো আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ পৰেশ অসমৰ সন্মুখত। দেশান্তৰিত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আছে পৰেশ বৰুৱাৰ নেতৃত্বত এই আটাইকেইটা উগ্ৰপন্থী সংগঠনে। কি কৈছিলে এই সন্দৰ্ভত তেওঁ আগবঢ়াইছোঁ আপোনালোকৰ বাবে। দেশান্তৰিত চৰকাৰ আপোনালোকে UNFW কম মোটামুটি একগোট হৈছে আপোনালোক মোৰ সৈতে দুইটা মঞ্চ। এতিয়া দেশান্তৰিত চৰকাৰ সন্দৰ্ভত যিটো আপোনালোকৰ প্ৰস্তাৱিত সেই সন্দৰ্ভত আপুনি কি ক'ব? এই দেশান্তৰিত যিটো চৰকাৰ আমি গঠন কৰাৰ পৰিকল্পনা কৰি আছোঁ জটিল বিষয়বস্তু আৰু এইকাৰণে আমি পুংখানুপুংখভাৱে প্ৰতিটো দিশেও ইয়াত চালি জাৰি চাব লাগিব। আমি লাহে লাহে আগুৱাই আহিছোঁ আৰু বিভিন্ন এংগলত আমি আন্তঃৰাষ্ট্ৰীয় যিবিলাক ৰাজনীতিৰ মূলকোটা ৰাজনীতিৰ ওপৰত বেছি চৰ্চা কৰিছে তেখেতসকলক আমি সময় কৰিবলৈ হ'লে আমি এইটো এৰি দিয়া বা নবনোৱা কোনো অৱশ্য বনাম হয়তো দুই এদিন লেট হ'ব পাৰে গৰম হ'ব পাৰে। ইণ্টাৰিম গভৰ্ণমেণ্ট বনাবলৈ হ'লে ইয়াতে বহু বিষয় আমাৰ জনাৰ প্ৰয়োজন আছে আৰু বহু বিষয়ত আমি বিভিন্ন ৰাষ্ট্ৰৰ লগত ঐক্যবদ্ধ হ'ব লাগিব। ইয়াৰ পিছত আমি ইয়াৰ পৰৱৰ্তীতে আমি গোটেই এটা সংকীৰ্ণ এটা ৰিজাল্ট আমি দিব পাৰিম। হয়তো দুই এদিন পলম হ'ব কিন্তু আমি আগবাঢ়ি গৈ আছোঁ। এই সময়সূচীটো আমিতো আৰু আজি হ'লে বা আজিয়ে যদি পৰিপূৰ্ণ হয় আৰু বিভিন্ন চালি জাৰি চোৱাৰ পিছত ইয়াত হয় এইটো আমাৰ উপকাৰিতা আছে বিভিন্ন ৰাষ্ট্ৰ হওক বিভিন্ন বা ৰাজনীতি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বিষয়সকলে যদি কয় এইটো ঠিক আছে এনেকুৱা হ'ব এনেকুৱা কৰিলে ভাল তেখেতৰ পৰা আমি আলোচনা কৰিব লাগিব আৰু এইটো আলোচনাৰ ভিত্তিতে আৰু আমিও নিজে পৰিপক্ক হ'ব লাগিব যে এক্সাইল গভৰ্ণমেণ্টৰ এখন গভৰ্ণমেণ্ট যদি প্ৰতিষ্ঠা কৰোঁ কি বিষয়বিলাক আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট কি বিষয়বিলাক ইম্পৰ্টেণ্ট কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব ইয়াৰ ক'ত দুৰ্বল আছে ক'ত সবলতা আছে এইবিলাক চব জানি উৰি আৰু আমাৰ যিটো ঐক্যভিত্তি ঐক্য মতামতেৰে আমি এইখন গভৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰিম আৰু কৰাটো খাটাম। এইটো সেইকাৰণে কৈছোঁ যে এতিয়া টাইম ফোন দিব নোৱাৰোঁ। আমি বিভিন্ন এংগলত আন্তঃৰাষ্ট্ৰীয় এংগলৰ মানুহৰ এংগলৰ লগত জড়িত থকা ব্যক্তিৰ লগত আমি কথা পাতি আছোঁ আৰু এইটো সময়ত নিশ্চয় ইয়াৰ আহিব ৰিজাল্টটো ভালেই আহিছে বুলি আমি এতিয়ালৈকে ৰিজাল্টটো ভালেই পাইছোঁ। বিশ্বৰ শক্তিশালী দেশসমূহৰ এটা সমৰ্থন আপোনালোকে লাভ কৰিছে নেকি? নহয় এইটো যে সমভাপন্ন এইটো শক্তিশালী কথা নহয়। ইয়াত দুৰ্বল বা শক্তিশালী ইউএনৰ আণ্ডাৰত যিবিলাক দেশ আছে যিসকলে ৰাজনীতি বুজে ভূ ৰাজনীতি বুজে তেখেতসকলৰ আৰু যিসকলে ভাৰতৰ বিৰুদ্ধে যিবিলাক মনোভাৱ আছে ভাৰত বিৰোধী মনোভাৱ আৰু যে আমি প্ৰকৃত যে ভাৰতে যে প্ৰকৃত ভুল কৰিছে আমাৰ
ঐতিহাসিক যিটো ৰাজনৈতিক অধিকাৰ স্বাধীনতাৰ অধিকাৰ এই অধিকাৰ যিটো সৰ্ব কৰিছিল মানে বছৰ বছৰ টিকেট ধৰি আমাক লুণ্ঠন দমন নীতি আমাৰ ওপৰত প্ৰয়োগ কৰি আছে সেই যিসকল দেশৰ মুৰব্বীয়ে ৰাজনীতিৰ মুৰব্বীয়ে আমাৰ এই বিষয়টো উপলব্ধি কৰিছে নিশ্চয় তেখেতসকলৰ ওচৰত চাপি আহিব আৰু আহি আছে আৰু এইটো কাৰণে আমি হয়তো অলপ সময় ল'ব পাৰে এইটো তাৰ ইয়াত অৰ্থ নহয় যে আমি ইয়াত মানে বাদ দিম এই পৰিকল্পনা বাদ দিম এই প্ৰশ্ন আহিব নোৱাৰে আৰু এইটো সময়ত আহিব এইটো বেছিদিন অপেক্ষা কৰিবই নালাগে যদিও মই মানে আপোনাক টাইম ফ্ৰেমটো দিবলৈ বিচৰা নাই কিন্তু বেছিদিন অপেক্ষা কৰিব নালাগে পৰেশ অসমে এনেদৰে বিভিন্ন কথা কৈ গৈছে কিন্তু এতিয়া সময় হৈছে 4 নম্বৰ প্ৰশ্নটোৰ UNLFW আৰু কৰকমৰ সৈতে একগোট হৈ এই এম্বুছ সংগঠিত কৰিলে পেঙেৰীৰ আক্ৰমণ সংগঠিত কৰিলে আলফাই ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু তাৰ পাছতে সেনাৰ অত্যাচাৰ আৰম্ভ হৈছে সেই গাঁওসমূহত যেন এক প্ৰকাৰ আলফা আৰু অন্যান্য উগ্ৰপন্থী সংগঠনে মিলি এই ভয়াৱহ কাণ্ডটো সংগঠিত কৰিলে তাৰ ফল যেন এতিয়া গয়াইহে ভোগ কৰিবলগীয়া হৈছে এই প্ৰশ্নৰ উত্তৰত কি ক'লে পৰেশ অসমে আগবঢ়াইছো পেঙেৰী ঘটনাৰ পাছত সেনাৰ নিৰ্যাতন আৰম্ভ হৈছে বহুকেইজনক আটক কৰা হৈছে মাৰপিট কৰা হৈছে এই গোটেই ঘটনাটোৰ পাছত দেখা গৈছে যে 90 দশকৰ সেই ভয়াৱহ যি নিৰ্যাতনৰ দিন সেইবোৰ পুনৰ যেন ঘূৰি আহিছে ইয়াৰ বাবে আচলতে জগৰীয়া কোন যে আপোনালোকে এম্বুছটো কৰিল আৰু সাধাৰণ মানুহখিনি হাৰাশাস্তিৰ সন্মুখীন হৈছে এইটো একেবাৰে শুদ্ধ কথা একেবাৰে সহজ সৰল এটা সমীকৰণ এইটো উপনিবেশিক শাসক গোষ্ঠীয়ে আমি যিটো আমাৰ ন্যায্যতা দাবী কৰি আহিছোঁ সহস্ৰ পন্থাৰে দাবী কৰি আহিছোঁ আমাক স্বাধীনতা লাগিব স্বাধীনতাৰ ওপৰত আলোচনা কৰিবই লাগিব এইটো আমাৰ জন্মগত অধিকাৰ আৰু এইটো গণতান্ত্ৰিক দেশবিলাকে ইয়াক মনাটো প্ৰয়োজন গণতন্ত্ৰৰ সকলো বিষয়ে আলোচনা বা ইয়াক মীমাংসা কৰা পথ আছে কিন্তু ভাৰতীয়সকলে কোনো এটাই পথ নাকি শুদ্ধভাৱে না গণতন্ত্ৰ চৰ্চা কৰিছে না মানে এটা জাতিৰ জন্মগত অধিকাৰক কি কয় সন্মান কৰিছে এটাই পন্থা লৈছে উপনিবেশ যিটো শাসক যিটো চৰিত্ৰ দমন শাসন দমন নিপীড়নৰ মাধ্যমে মানে এই জন্মগত অধিকাৰবিলাক সাবচাইড কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে 90 দশকৰ পৰা 1985 পৰা বা 1983 পৰা যি ধৰণে পুলিচ হওক অৰ্ধসামৰিক হওক তাৰপিছত আৰ্মি আহিলে অহৰহ চেষ্টা কৰিছে কেৱল এটাই হৈছে অসমক চিৰকালে ভাৰতে অসমৰ স্বাধীনতাটো ভাৰতবৰ্ষত মানে বন্ধকত ৰাখিবলৈ বিচাৰিছে এইটো উপনিবেশিক শাসকৰ চৰিত্ৰ আজি যিটো কৰিছে সিহঁতি মানুহে বুজাৰ প্ৰয়োজন আছে আমি ন্যায্যতা অসমৰ জন্মগত অধিকাৰ বিচাৰিছোঁ হেৰুৱা স্বাধীনতা যিটো স্বাধীনতাটো এশভাৱে লেংচেমুচি আছে পোৱা বা বিচৰা এই ক্ষেত্ৰত ভাৰতীয়সকলে না টেবুলত আহিবলৈ বিচাৰিছে না অন্য মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াত ইয়াক সমাধান কৰিবলৈ বিচাৰিছে কোনোকে কৰা নাই বৰঞ্চ সেনা বাহিনী মেলি দিছে জনগণক অত্যাচাৰ কৰিব হৈছে যাতে জনগণে সংযুক্ত মুক্তি বাহিনীলৈ যাতে সমৰ্থন যোগাব নোৱাৰে সমৰ্থন যোগালে যে মানে জনগণক মানে নিৰ্যাতন কৰিব অত্যাচাৰ কৰিব ৰেপ কৰিব গুলিয়াই মাৰিব কিন্তু টেৰৰাইজ কৰিছে সন্ত্ৰাস সৃষ্টি কৰিছে আজি যিটো পৰিস্থিতি আমিতো নাইতো কেতিয়াও কৰিছে এটা বেলেগ এটা অঞ্চলত য'ত নেকি কোনো এটা জনগণ নাই কোনো কষ্ট পায় এটা সাধাৰণ নাগৰিক মৰা নাই তেনেকুৱা এটা হৈ গৈছে সেই ক্ষেত্ৰত জনগণে পাব্লিক আহি আমাৰ লগত সহযোগ কৰা নাছিলে এনডিকমে কিয় পাব্লিকক টেৰৰাইজ কৰিছে ইয়াৰ অৰ্থ ভাৰতীয় শাসক উপনিবেশিক শাসক গোষ্ঠীৰ দ্বাৰা পালিত দখলদাৰী বাহিনী টেৰৰিষ্ট আমাক স্বাধীনতাক আমি কয় টেৰৰিষ্ট প্ৰকৃত অৰ্থত সিহঁতি টেৰৰিষ্ট আমিতো অসমৰ গাঁৱে ভূঞে মানুহক অত্যাচাৰ কৰি পোৱা নাইতো মানুহক ৰাতি নিশা উঠাই মেলি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা কোনো মাইনক আমি অত্যাচাৰ কৰা নাই জেল হাজতত ৰখা নাই এই কথাবিলাক জনগণে জনাৰ প্ৰয়োজন আমাৰ পঞ্চমটো প্ৰশ্ন আছিল যে ভূটান বাংলাদেশৰ পাছত এইবাৰ ম্যানমাৰতো আলফাই ভেটি হেৰুৱাব নেকি চীনেই শেষ আশ্ৰয়স্থল হ'ব নেকি তেওঁলোকৰ বাবে কি কৈছিল পৰেশ অসমে আগবঢ়াইছো ভূটানত এটা সময়ত আপোনালোকৰ
শক্তিশালী দেশ আছিল সেইটো উৎখাত হ'ল, ভাৰত চৰকাৰে উৎখাত কৰিলে। তাৰপাছত বাংলাদেশৰ মোটামুটি বাংলাদেশৰ সৈতে ভাৰত চৰকাৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰি আপোনালোকৰ সংগঠনৰ গৰিষ্ঠ সংখ্যক নেতাক গ্ৰেপ্তাৰ কৰিলে। তাত আলফাৰ ভেটি মোটামুটি শেষ হ'ল। এতিয়া ম্যানমাৰৰ সৈতেও ভাৰত চৰকাৰে বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক গঢ়ি তুলিছে। এতিয়া কথা হৈছে যে ম্যানমাৰতো আপোনালোকৰ ভেটি নাইকিয়া হ'ব নেকি? চীনত আপোনালোকে নতুনকৈ ভেটি স্থাপন কৰিছে নেকি? ভুল আজি এনেকুৱা বস্তু, ভুল আজি চলমান হৈ থাকে সূৰ্যৰ দৰে মানে কি কয় মানে সূৰ্যৰ যেনেকে পোহৰ কোনো মানে এটা দিশত যদি হেৰি হয় মানে অস্ত যায় অন্য দিশত উদয় হয়। ভুল আজি কেনেকুৱা এটা বিষয় আজি বাংলাদেশে হৈছে আমাৰ কোনোবাই হেৰি কৰিছে তাৰ ভিতৰত উন্নয়ন ওলাবতো সেইমতে পৰিকল্পনা থাকে সংগঠনবিলাকৰ। ভূটানত ভাবিছোঁ কোনোবা শেষ হ'ব, বাংলাদেশত কোনোবা শেষ হ'ব বুলি ম্যানমাৰৰ পৰাও কোনোবা ওলাব পাৰে, কোনোবা দেশ ওলাব পাৰে যি দেখে নেকি আমাক সহযোগিতা বা সহযোগিতাৰ কাৰণে আগবাঢ়িব পকাইছে বা যিখনে আগবাঢ়ি আহিবও পাৰে, আহি থকাটো স্বাভাৱিক। এইটো ভুল আৰু সকলো ৰাষ্ট্ৰতো ভাৰতে নিজৰ পকেটত আনিব নোৱাৰেতো, অনাটো অসম্ভৱ। এইটো ভুল ৰাজনীতি চলি থাকিব পৃথিৱী যেতিয়ালৈকে এই ৰাজনীতি মানে ভুল ৰাজনীতি থাকিব। এই ভুল ৰাজনীতি গতি থকাটো বেছি ডাঙৰ কথা নহয়। আৰু যিহেতু আমি টেৰৰিষ্ট নহয়তো, আমি বিপ্লৱী নিজৰ মুক্তিৰ বাবে আমি সংগ্ৰাম কৰিছোঁ। এই কথাটো বহু ৰাষ্ট্ৰই বুজেতো। সেইটো কাৰণে চিন্তা কৰাৰ কোনো প্ৰয়োজনে নাই যে বাৰ্মা কাইলৈ ওলাব আৰু নতুন ওলাব আৰু নতুন গৈ থাকে। যেতিয়ালৈকে আমি স্বাধীন নাপাওঁ তেতিয়ালৈকে বিভিন্ন কলা কৌশলে বা ভুল ৰাজনীতি মানে পৰিস্থিতি পৰিৱেশত আমাৰ সংগ্ৰাম আগুৱাই লৈ গৈ থাকিম। সেইটোতো আৰু একেবাৰে 100% সঁচা। আৰু ভুল ৰাজনীতিত এইটো চলি থাকিব। সেইটো এটা খুবেই স্বাভাৱিক ভুল ৰাজনীতি। বিপদ বিঘিনিটো থাকিবই ব্যক্তিৰ ক্ষেত্ৰত, সমাজৰ ক্ষেত্ৰত, সংগঠনৰ ক্ষেত্ৰত, ৰাষ্ট্ৰৰ ক্ষেত্ৰত বিপদ আহিবই। বিপদ আহিলে বিপদৰ লগত ধৈৰ্য সহকাৰে তাক মোকাবিলা কৰিবলৈ হ'লে আমি যিহেতুকে ভুল ৰাজনীতি সোমাই গৈছোঁ আৰু ভুল ৰাজনীতি এই কথাবিলাক জানিলে আমি তাক চম্ভালা সহজ হৈ পৰে। মই সেইকাৰণে আগতীয়াকৈ কথা মানে অৱগত কৰিছোঁ। ভুল ৰাজনীতিৰ বিষয়টো এনেকুৱা হ'ব। আজি কোনোবাই ৰাজনীতিৰ কথাটো পাইছোঁ বা ক'ৰবাত কোনোবা এখন ক্ৰান্তি বিজ্ঞানে বা পতাইছে আমাক সমৰ্থন দিছে, হয়তো কাইলৈ নিদিবও পাৰে, কিন্তু অন্যখন আকৌ আগবাঢ়ি আহিব। এইকাৰণে কৈছোঁ তিনি ল'ব নোৱাৰে। সেইটো মানে ইউএনৰ আণ্ডাৰত থকা দেশবিলাকক ভাৰতৰ নহয়, ভাৰতৰ মানে ৰাজনৈতিক কলা কৌশল সন্তুষ্ট হ'ব নহ'ব স্বাভাৱিক। এই কয় ভুল ৰাজনীতি। সেইটো কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজনীয়। কিন্তু হয় আমাৰ কাৰণে বিপদ আহিব পাৰে, সমস্যা আহিব পাৰে, সেইটো আহি আছে। কিন্তু সাহসেৰে ধৈৰ্যৰে আৰু যিটো আমি ৰাজনীতিক দক্ষতাৰে আমি ভুল ৰাজনীতিৰ দক্ষতাৰে আমি তাক মোকাবিলা কৰিব লাগিব আৰু মোকাবিলা কৰিব পাৰিম বুলি আমি ভাবোঁ। আমি সন্ত্ৰাসবাদী নহয়, আমি বিপ্লৱী। এয়া পৰেশ অসমৰ ভাষ্য। এতিয়া সময় হৈছে 6 নম্বৰ প্ৰশ্নটোৰ। আমি সুধিছিলোঁ তেওঁক যে অৰ্থ সংকটত ভুগিছে নেকি আলফা? নৰেন্দ্ৰ মোদীৰ নতুন মুদ্ৰানীতিয়ে প্ৰভাৱ পেলাইছে নেকি উগ্ৰপন্থী সংগঠনটোত? কি ক'লে তেওঁ? নৰেন্দ্ৰ মোদী চৰকাৰে শেহতীয়াকৈ নতুন মুদ্ৰানীতি গ্ৰহণ কৰিলে, 500 টকীয়া 1000 টকীয়া নাইকিয়া কৰিলে। এতিয়া কথা ওলাইছে যে আপোনালোক বিপদত পৰিছে। যিসকল জংঘলত আছে, আলফা স্বাধীন, NDAP, NACN খাপলাং, যিসকল আছে উত্তৰ পূবৰ সকলো যিসকল সংগ্ৰামত অৱস্থাত আছে জংঘলত, সকলো বিপদত পৰিছে। যিকোনো সহস্ৰ মুক্তি সংগ্ৰামী সংগঠনবিলাক এইবিলাকে কোনো ভাৰতীয় কাৰাপশ্যনৰ পদ্ধতিৰে নাইতো। কাৰাপশ্যন কৰিবলৈ অৱকাশ ক'ত আছে? আৰু আমিতো কাৰাপশ্যন ভাৰতীয় প্ৰশাসনীয় কোনো এটা অৰ্গেনৰ আমি জড়িত নহয়। কাৰাপশ্যন দান বৰঙণি মুক্ত হৈছে আৰু সেইখিনি আমাৰ যিটো খাবৰ কাৰণে বা বিভিন্ন থাকেতো দৈনন্দিন আমি এই কৰোঁ। এইটো আমিয়ে কি কৰিছোঁ? আমি যে চিন্তা কৰিবলগীয়া নহয়। আমাৰ যে মানুহে ভাবিছোঁ এটা কিন্তু জনগণ আছে, জনগণ যেতিয়ালৈকে অসমত জনগণ থাকিব, জনগণৰ মৰম চেনেহ আমাৰ লগত থাকিব। সেইটোৱে আমাৰ এই এটকা হওক, 2 টকা হওক, 1 পইচা হওক,
তাহলে আমি চলিবলৈ পাৰিম। আমাৰ নিজৰ দিনতে আছে আমাৰ চলাব। আমি কাপ কিন্তু লিপ্ত হোৱা নাইতো, মানে ভুল কৰিছে। আমাৰ কলা ধন আছে, বহু টকা ৰিজাৰ্ভ কৰি ৰাখিছে, আমি ক'ত ধন পাম? আৰু গোটেই বস্তুটো আজিতো মানে আজি 500 টকীয়া বছৰে যিটো হঠাৎ পৰিৱৰ্তন হ'ল লোকবিলাক, সেইটোতো আৰু ৰাজনীতিৰ চাল এটা, ৰাজনীতিৰ চাল। কোন এতিয়া লোকচান হ'ব, কোনে ইয়াৰ দিব লাগে, সেইটোতো ৰাইজে গম পাইছে, সাধাৰণ খাতিকৰ মানুহে গম পাইছে। সেইটোতো ৰাজনীতিৰ মানে এচামে আজি যিটো কলা ধৰণৰ এইখিনিয়ে উপভোগ কৰিছে। ভাৰতীয় প্ৰশাসনৰ যিবিলাক অৰ্গেন আছে, প্ৰতিটো অৰ্গেনে ক্ৰাফ্ট না মিনিষ্টাৰকে আদি কৰি বা MP-কে আদি কৰি MLA-কে আদি কৰি অধীনত থকা আমোলা হওক, বিষয়া হওক, সকলোটো ক্ৰাফ্ট। আজি যিসকলে কৰিছে হয়তো কংগ্ৰেছী বা ক্ৰাফ্ট সেইবিলাকৰ পিছে পিছে ঘূৰিছে, সেইবিলাকৰ ওপৰত লাগিছে। সেইটো আজি যদি বাকী বিজেপিসকল বা বিজেপি গভৰ্ণমেণ্টৰ যিবিলাক প্ৰভাৱত গোটেই যদি প্ৰকৃততে নৰেন্দ্ৰ মোদীয়ে যদি এটা স্বচ্ছ একেবাৰে নিকা কৰিবলৈ বিচাৰিছে, ভাৰতবৰ্ষৰ অসমৰ কথা ক'ব বিচৰা নাই, অসমে যদি নিকা কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে একদম প্ৰথমে বিলাকৰ পৰা আদি কৰি অৰ্গেনবিলাক নিকা কৰিব লাগে। নিজৰ অৰ্গেনবিলাক নিকা নকৰি কেৱল মাত্ৰ জনগণক কেৱল মাত্ৰ ৰাজনীতিৰ উদ্দেশ্যত ইউপি ইলেকশ্যনৰ কাৰণে বা পঞ্জাৱ বা অন্যান্য আগন্তুক যিবিলাক ইলেকশ্যন হ'ব, সেইবিলাক যাতে অন্য টকা খৰচ কৰিব নোৱাৰে ইলেকশ্যনত। এটা কৌশল। এই কথাটো সাধাৰণ মানুহে বুজি পোৱা নাই। আৰু চাফাই কৈছে সাধাৰণ মানুহ আৰু না ফুল দল সংগঠন না অন্যান্য আলফা কিবা ক্ষতি কৰিছে প্ৰশ্ন আহিব। ইয়াৰ ৰিলেটেড নহয়। দিল্লীৰ পৰা যিবিলাক অনুদান দিয়ে, লিখা কৰি যিবিলাক অনাজ, সেইবিলাক টকা আলফাই খাইছে নেকি? সেইবিলাক টকা খাইছে ৰাজনীতিৰ নেতাসকলে। সেই ৰাজনীতিৰ নেতাসকল কংগ্ৰেছতো আছে, বিজেপি আছে, এবিপিতো অন্যান্য দলতো আছে। সেইবিলাক কেনে নধৰে? সেইবিলাকৰ ওচৰলৈ কেলে নকৰে? এই ধৰণে নোট সলনি কৰি লুট কৰিব নোৱাৰে ভাৰতবৰ্ষত। অসমতো নোৱাৰে, ভাৰততো নোৱাৰে। সেইটো মানে অসম্ভৱ কথা। আনফালে শেহতীয়া APSC কেলেংকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰেশ অসমে। APSC কেলেংকাৰীক লৈ পেলাই চেয়াৰমেন গ্ৰেপ্তাৰ হৈছে, ৰাকেশ পাল, মেম্বাৰ ছানেদুৰ ৰহমান গ্ৰেপ্তাৰ হৈছে, বহু বিষয়া গ্ৰেপ্তাৰ হৈছে, বহু কেইজন পলাতক অৱস্থাত আছে। এই গোটেই বিষয়টো আপুনি চাগে খুব সম্ভৱতঃ গম পায়। এই APSCত টকা লৈ যে নিযুক্তি প্ৰক্ৰিয়া চলিছিল বিগত চৰকাৰৰ দিনছোৱাত, এই সন্দৰ্ভত আপুনি কি ক'ব? ভাৰতীয় শাসন উপনিবেশক গতিকে অসমত যি গভৰ্ণমেণ্ট আছে, পৰিচালিত গভৰ্ণমেণ্ট আছে, এই গভৰ্ণমেণ্টৰ যিবিলাক অৰ্গেন আছে, চব অৰ্গেনত যিবিলাক বিষয়ববীয়া আমোলা জড়িত আছে, মিনিষ্টাৰ পৰা আদি সেইবিলাক অৰ্গেনবিলাকতো মিনিষ্টাৰসকলে এজন মিনিষ্টাৰ বা মানে MP বা এইবিলাকেতো বিশেষকৈ মিনিষ্টাৰ বা MLA বিলাকেতো ষ্টেটবিলাকক মানে পৰিচালনা কৰে। আৰু এইবিলাক চবেই কাৰক্ত। সেইকাৰণে আমোলাৰ পৰা আদি কৰি পুলিচ বিষয়াৰ পৰা আদি কৰি প্ৰশাসনিক বিষয়াৰ পৰা আদি কৰি বা মিনিষ্টাৰ আদি কৰি চবেই কাৰক। 99% কাৰক্ত। মানে ৰাকেশ পালে নহয় আৰু বহুত ব্যক্তি মই সেইকাৰণে কৈছোঁ এই যে মুদ্ৰা সলনি কৰি যে সন্ত্ৰাসবাদীক দমন কৰিব, কিবা সন্ত্ৰাসবাদী নাম কিছুমান কৰিব পৰা নাই। কিন্তু অসমত স্বাধীনতা বিচাৰিছে। ৰাকেশ পালেটো কথাবিলাক আমি দেৰি কৰি আহিছোঁ। মিনিষ্টাৰ জড়িত আছে, মিনিষ্টাৰ ভায়েক আছে, আমুক আছে, সেইবিলাকে ডেইলি সৰু সৰু কাকতবিলাকক ওলাই আছে। এইবিলাকক ধৰি চবকে ষ্টিটমেণ্ট কেনে নকৰে, চবকে এৰেষ্ট কৰিব লাগে। তেতিয়াহে এনেদৰে 7টা অতি স্পৰ্শকাতৰ প্ৰশ্নৰ উত্তৰ দিলে পৰেশ অসমে। আৰু এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছিলোঁ। 8 নম্বৰ প্ৰশ্ন আমাৰ আছিল, যদি ভাৰত চৰকাৰে কেনেবাকৈ পৰেশ অসমক সাৰ্বভৌম স্বাধীন অসমৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়, তেনেহ'লে তেওঁৰ প্ৰতিক্ৰিয়া কি হ'ব? কি ক'লে পৰেশ অসমে, শুনোৱা হওক। যদি আজিৰ তাৰিখতে পৰেশ অসম ডাঙৰীয়া আপোনাক যদি প্ৰস্তাৱ দিয়া হয়, আপোনাৰ সংগঠনক প্ৰস্তাৱ দিয়া হয় ভাৰত চৰকাৰৰ তৰফৰ পৰা, যদি মই পুনৰ কৈছোঁ যদি যে স্বাধীন অসমক লৈ আলোচনা কৰা হ'ব, তেতিয়াহ'লে আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াটো কেনেধৰণৰ হ'ব? স্বাধীন অসমক লৈ মই পুনৰ কৈছোঁ যে যদি শব্দটো স্বাধীন অসমক যদি আলোচনা কৰে নহয়, অসমে গোটেই অঞ্চলে উৎসাহিত হ'ব।
কিন্তু আমি বুঝা কোৱা নাই তো স্বাধীন অসমৰ ওপৰত যদি ভাষা নিয়ে আলোচনা কৰে কোনো ধৰণৰ মানে শিক্ষক পৃথিৱী প্ৰয়োগ নকৰি আলোচনা কৰিম বুলি ওলাই আহে বা তেনেকুৱা ধৰণৰ এই গোটেই ৱেচাঞ্চলেই মানে উদ্যোগ ল'ব গোটেই ৱেচাঞ্চলটো এটা মানে ভাৰতীয়সকলৰ কাৰণে এটা বিৰাট সুযোগ পাব যদি এইটো কয় যে আমি সাধাৰণ স্বাধীন মুঠেইটাৰ ওপৰত আলোচনা কৰিম সাধাৰণ মণিপুৰৰ পৰা আলোচনা কৰিম সাধাৰণ নাগালেণ্ডৰ ওপৰত আলোচনা কৰিম সাধাৰণ ত্ৰিপুৰাৰ ওপৰত আলোচনা কৰিম সাধাৰণ মেঘালয়ৰ ওপৰত আলোচনা কৰিম অৰুণাচলৰ ওপৰত এইটো এটা বিৰাট উদ্যোগ হ'ব যদি এইটো এটা মহান উদ্যোগ হ'ব আৰু এটা মহান এটা পদক্ষেপ বুলি আমি ধৰি লওক যদি ভাৰত চৰকাৰ এগ্ৰী হয় এইটো ভাল কথা এইবিলাক আজিলৈকে কোৱা নাই সেইটো প্ৰতিবাৰে এইটো আলোচনা নহয় সেইটো ভেটু ভাওনা কৰে আৰু এইটো সাহস নাই যিকাৰণে সাহস নাই ভাৰতীয়সকলৰ হাতত মানে ৰেজিষ্টেঞ্চি নাই আমাৰ ৱেষ্টৰ যিমানবিলাক সংগঠন আছে বা মানে এই অঞ্চলত বসবাস কৰা মানুহৰ ন্যায্যতাৰ যিটো অধিকাৰ সেইটো অধিকাৰৰ ওপৰত ৰেজিষ্টেঞ্চি থাকিব লাগে এই জিনিসটা একেবাৰে সবাকে হত্যা করা এখানে ভারতীয় স্বাধীনতার সার্বভৌম স্বাধীন অসম সার্বভৌম ওড়িশা উপর আলোচনা করার সাহস নাই ভারতীয় নথকাৰ কাৰণে সিহঁতে তেতিয়া আন্তৰিকতাৰে আলোচনা পাতিব আলোচনা পাতনি মেলিব নোৱাৰে এয়া আছিল পৰেশ অসম আনকাট অতি তীক্ষ্ণ প্ৰশ্নবান আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ স্পৰ্শকাতৰ বিষয় আছিল কিন্তু সকলো বিষয়ৰে উত্তৰ দিলে পৰেশ বৰুৱাই যেহেতু এতিয়া বৰ্তমান মূৰৰ কামৰণি হৈ পৰিছে পৰেশ অসম সমগ্ৰ অসম আৰক্ষীৰ বাবে সেনাবাহিনীৰ বাবে ভাৰত চৰকাৰৰ বাবে ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছো কিন্তু কিছু সময়ৰ পাছতে দীক্ষিতাৰ সৈতে উপভোগ কৰক ফুটপাথ নমস্কাৰ